সুপ্র 2018 মডেল। হয় এখন গাড়ি যদি কোনবা লব বিচারে কাগজ পত্র করে নাম ট্রান্সফার করি হয় এখন 260 দি আছো গাড়িটো 2,60,000 টাকা 2,60,000 ফাইনান্স হয়ে যাবে ওটা ফাইনান্স হয়ে যাবে। ফাইনান্স হয়ে যাবে নেক্সট এখন আছে আপনার এসি মেগা এসি মেগা হয় এখন হল 2017 মডেল। হয় এখন গাড়ি যদি কোনবা লব বিচারে কাগজ পত্র করে নাম ট্রান্সফার করি হয় এখন দি আছো 220 দি আছো মাত্র 2,20,000 টাকা তাহলে নেক্সট এখন আছে আপনার ইন্ট্রা V10 এখন আছে ইন্ট্রা V10 হয় এখন হল 2021 মডেল। হয় এখন দি আছো মাত্র 3.5 লাখত 3,50,000 টাকা তাহলে নেক্সট আরো এখন আছে ইন্ট্রা V10 2022 মডেল। হয় এখন গাড়ি যদি কোনবা লব বিচারে কাগজ পত্র করে নাম ট্রান্সফার করি হয় 3,80,000 দি আছো গাড়িটো 3,80,000 টাকা দাদা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো SRS মটৰছত আৰু দাদা মূল্য কৰিছে দাদা নমস্কাৰ হয় নমস্কাৰ দাদা আগতেও আপোনাৰ তাত ভিডিঅ' বনাইছো হয় বহুতে কমেন্ট কৰি আছে যে SRS মটৰছৰ ভিডিঅ' লাগে গতিকে আপোনাৰ ওচৰত আহি পাই গলো আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আজি তো একদম ধুনীয়া ধুনীয়া গাড়ী দেখাম একদম কম কম প্ৰাইসত হয় হয় আপনার আগত ভিডিও বনাইছিলো আপনার ভাল রেসপন্স দিছে মানুহে হয় হয় সেইকাৰণে আপোনাক মই মাতি পঠিয়াইছো হয় এবাৰো ভাল রেসপন্স পাম বুলি আশা ৰাখিছো আৰু একদম কম কম দামত ভাল ভাল গাড়ী দেখাম। আপোনাৰো যদি সপোন আছে সেকেন্ড হ্যান্ড গাড়ী এখন ল'বৰ কাৰণে তেতিয়াহ'লে আপোনালোকে দাদাৰ ওচৰত আহিব লাগিব দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক মোৰ এইটো গুৱাহাটী বৰাগাঁও হয় এক্সেল কেয়াৰ হস্পিটেলৰ অপজিট সাইড হয় এখন জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ হয় খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ হয় খানাপাৰা আহি ফোন কৰিলে মই লোকেশন দি দিম হয় জালুকবাৰী আহি ফোন কৰিলে মই ড্ৰপ কৰি লৈ আহিম। ঠিক আছে বলক এতিয়া আৰম্ভ কৰো ঠিক আছে বলক কেতিয়াৰ মডেলৰ এখন এইটো 2020 হয় কন্ডিশনটো দেখাই দিয়ক ইন্টার V10 গলে একদম অরিজিনাল পেন্ট অরিজিনাল বডি আছে হয় হয় এটা হল 2020 হয় এখন গাড়ি কোনবা লব বিচারে কাগজ পাতি করে নাম ট্রান্সফার করি হয় 3,20,000 দি আছো গাড়িটো 3,20,000 টাকা কেতিয়াৰ গাড়ী 3,20,000 কেতিয়াৰ গাড়ী ক'লে এখন 2020 মডেল 2020 ইন্ট্ৰা V10 এটা ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব। এটা এখন যদি কোনোবাই ফাইনান্স কৰি ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব এটো 80,000 দিলে আহি যাব। নেক্সট এখন আছে আপোনাৰ 3 চকাত আছে এটো কি গাড়ী আছিল এটো এপে অটো হয় হয় কেতিয়াৰ মডেল এখন এখন হল 2021 মডেল এখন গাড়ি 2021 মডেল কিমান দাম ৰৈছে এখনৰ এখনৰ আস্কিং প্ৰাইস আছে 1.5 লাখ 1.5 লাখ টকা দাদা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে ফাইনান্স হ'ব নেকি না অটো ফাইনান্স নহয় অটোত ফাইনান্স নহব আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে কেছত ল'ব লাগিব দাদা নেক্সট আৰু এখন আছে এখন কেতিয়াৰ মডেল এটো 21 মডেল এটো ডিজেল এটো পেট্ৰল আচ্ছা এখন ডিজেলত আছে আৰু এখন পেট্ৰলত আছে 21 মডেল 2021 মডেল কিমান দাম হৈছে দাদা 150 আছে কি ক'লে আস্কিং প্ৰাইস 150 আছে 1,50,000 দাদা এইটো ফিক্স প্ৰাইস হ'ব নে আহিলে কিবা ডিসকাউন্ট হ'ব ডিসকাউন্ট হৈ যাব আহিলে ডিসকাউন্ট হৈ যাব বিশেষকৈ আপোনাৰ ভিডিও চাই আহিলে আৰু 10,000 টকা মই কমাই দিম। আচ্ছা যদি আপোনালোকে আমাৰ ভিডিও চাই আহে তেতিয়াহ'লে দাদাই 10,000 টকা আৰু এক্সট্ৰা ডিসকাউন্ট দিব নেক্সট এখন আছে আপোনাৰ মিউজিক এক্সপ্ৰেছ এটো হল 2019 গাড়ী হয় এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 2,80,000 দি আছো গাড়ীটো 2,80,000 টকা দাদা পেসেঞ্জাৰ গাড়ী ফাইনান্স নহব নহব যদি আপোনালোকে এখন গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে কেছত ল'ব লাগিব দাদা নেক্সট এখন আছে আপোনাৰ ইন্ট্ৰা V10 এটো হল 2022 গাড়ী হয় এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় হয় 4 লাখত দি আছো গাড়ীটো 4 লাখ টকা আছে কেতিয়াৰ মডেল বুলি ক'লে এখন এটো 2022 মডেল 2022 গাড়ী ইন্ট্ৰা V10 4 লাখ টকা দাদাই দাম কৈছে আপোনালোকে আহক দাদা আৰু কিবা এটা নেগোচিয়েবল কৰি দিব নে কি কয় হয় দাদা ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলেও ওলাই যাব দাদা যদি মেঘালয় অৰুণাচল মণিপুৰৰ মানুহে আপোনাৰ তাত গাড়ী ল'ব বিচাৰে তেওঁলোকৰ ফাইনান্স হ'ব নাই 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 তেওঁলোকৰ কাৰণে নহ'ব অসমৰ কাৰণে অলপ আচ্ছা নেক্সট এখন আছে আপোনাৰ এসি গোল্ড এসি গোল্ড 2021 মডেল হয় হয় এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো 2,90,000 দি আছো গাড়ী 2,90,000 টকা দাদা এখন ডিজেল নে পেট্ৰল ডিজেল আচ্ছা ডিজেলত আছে বহুতে ডিজেলত বিচাৰিও থাকে দাদা নেক্সট এখন আছে আপোনাৰ 407 আছিল নেকি এখন এটো DI 3200 আচ্ছা DI 3200 হয় কক এখন হল 2011 মডেল হয় এখন গাড়ী কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দি আছো গাড়ীটো 3,80,000 টকা দাদা এখনৰ পাসিং কিমান আছে পাসিং 4 টন আছে 4 টন পাসিংত আছে আৰু দামটো কিমান ক'লে 3,80,000 3,80,000 টকা ফাইনান্সটো হৈ যাব ফাইনান্স হৈ যাব নেক্সট দাদা এখন আছে এসি গোল্ড 2020 মডেল হয় এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দি আছো গাড়ীটো 2,80,000 টকা আছে ফাইনান্স হৈ যাব ডিজেল নে পেট্ৰল এখন ডিজেল ডিজেলত আছে
দাদা এখনো পাসিং কিমান থাকে? এইটো 750 থাকে, 750। 750। আচ্ছা নেক্সট এখন আছে এসি জিপ। এচি জি এইটো BS3 হয়। হয় বহুত মানুহে BS3 বিচাৰে। হয় হয় এইটো মেইনটেনেন্সটো একদম জিৰো, হয় 30-35 মাইলেজ দিয়ে। হয় ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় অনলি 90,000 দি আছো। 90,000 টকা। চাওক আপোনাৰ যদি ঘৰত সৰু দোকান আছে বা ধৰক চব্জিৰ ব্যৱসায় কৰে নে কি কয়, হয় তেওঁলোকৰ কাৰণে এখন বেষ্ট গাড়ী। 90,000 টকাত আৰু কি ক'ব, 90,000 টকাত এখন মানে স্কুটি পাবলৈও টান। দাদা এখন ফাইনেন্সটো নহ'ব? না, কেছত ল'ব লাগিব। ফাইনেন্স নহ'ব, এখন যদি লয় কেছত ল'ব লাগিব। কেছত ল'ব লাগিব। দাদা 90,000 দিব লাগিব না আহিলে আৰু কিবা এটা চাই দিব আপুনি? কিবা এটা। আচ্ছা কিবা এটা দাদাই চাই দিব। দাদাই কৈছে এনেকুৱা নহয়। মানে নেক্সট এখন আছে আপোনাৰ এচি গ'ল। এচি গ'ল, এইটো পেট্ৰলৰ। হয় এইটো 2021 মডেল। হয় হয় ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দি আছো। 3,30,000 টকা। এয়া চাওক দাদা, আৰু যদি সৰু সুৰা কিবা কাম থাকে সেইখিনি মই আপুনি নিজে কৰিব? কৰাই দিওঁ। আচ্ছা আপুনি নিজে কৰি দিব। নেক্সট আছে দাদা আৰু এখন এচি গ'ল 2019 মডেল হয় ডিজেলৰ। হয় ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 240 দি আছো গাড়ী। 2,40,000 টকা। ডিজেল নে পেট্ৰল? ডিজেল। ডিজেলত আছে দাদা। নেক্সট আৰু এখন আছে মিউজিক এক্সপ্ৰেছ। ইখন আছে 2017 গাড়ী। হয় ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 250 দি আছো গাড়ী। 2,50,000 টকা। দাদা নেক্সট আৰু এখন আছে মেজিক এখন আছে হয় 2019 মডেল। হয় ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় হয় 250 দি আছো গাড়ীটো। 2,50,000 টকা। এয়া চাওক ৰেড কালাৰত আছে, গাড়ীখনো খুব ধুনীয়া হৈ আছে। নেক্সট আছে দাদা এখন এচি গ'ল। ইখন হ'ল পেট্ৰল ডিজেলৰ। হয় ইখন হ'ল 2020 গাড়ী। হয় ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 280 দি আছো গাড়ীটো। 2,80,000 টকা। দাদা ডিজেল নে পেট্ৰল এখন? ডিজেল। ডিজেল আছে। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। এয়া চাওক নামটো আছে ভাগ্যশ্ৰী। যোনে পাব তাৰো ভাগ্যই হ'ব এখন নে কি কয়। নেক্সট এখন আছে আপোনাৰ এচি গ'ল। এচি গ'ল পেট্ৰলৰ। হয় 2020 মডেল, 2020 লাষ্টৰ হয় 21 বুলি ক'ব পাৰি। হয় ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 3,10,000 দি আছো গাড়ী। 3,10,000 টকা। এয়া চাওক মই গাড়ীখনৰ বডিটো এবাৰ দেখাই দিম। আপোনালোকে দাদাৰ তাত গাড়ী কিনিলে চাওক টায়াৰৰ আপুনি 95% গ্ৰিপ পাই যাব। ভিতৰটো চাওক খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই যি আছে একদম ৰানিং কণ্ডিশ্যনত আছে, এনেকুৱা নাই গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কথা। হয় যি আছে একদম চকুৰ আগতে আছে। চাওক বডি চাই লওক, বডিটো খুব ধুনীয়া হৈছে। দাদা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ ফাইনেন্সত যদি ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব? 80 পৰা 1 লাখ। মানে 80 পৰা 1 লাখ টকা ডাউন পেমেণ্ট কৰিলে আপুনি বাকীখিনি ফাইনেন্স 1109। হয় এইখন হ'ল 2011 মডেল। হয় ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দি আছো মাত্ৰ 3,80,000 দি আছো গাড়ীটো। 3,80,000 3,80,000 টকা পাই যাব। ফাইনেন্স হ'ব নেকি দাদা? এইটো ফাইনেন্স খুব কম আহিব, 1 লাখ টকা ফাইনেন্স, 1 পৰা 1.5 লাখ 1 লাখ মান টকা ফাইনেন্স হ'ব, বাকীখিনি কেছ কৰিব লাগিব নে কি কয় দাদা? নেক্সট আৰু এখন আছিলে টাটাৰ, এখন কি আছিলে দাদা? এইটো 709। হয় এইখন হ'ল 2009 মডেল। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখ দি আছো গাড়ীটো। 3,50,000 টকা। দাদা বালি চালি ভাড়া মাৰিবৰ কাৰণে বেষ্ট হ'ব এখন নে কি কয়? ইটা ভাটাৰ কাৰণে ভাল। পাছিং কিমান মান আছে দাদা এখনৰ? এইটো 7 টন আছে। 7 টন পাছিঙত আছে। দামটো কিমান ক'লে দাদা? 3.5 লাখ। 3,50,000 টকা। ইয়াতকৈ সস্তাত আৰু ক'ত পাব নে কি কয়? হয় দাদা নেক্সট আৰু এখন আছে অশোক লেলেনৰ। অশোক লেলেণ্ড। হয় ইখন গাড়ী হ'ল 2015 মডেল। হয় ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দি আছো মাত্ৰ 4.5 লাখত। 4,50,000 টকা। দাদা পাছিং কিমান আছে? পাছিং এইটো 8 টন আছে। 8 টন পাছিঙত আছে। কিমান ফুট আছে গাড়ীখন? এইটো 18 ফুট আছে। আচ্ছা 18 ফুটত আছে। এয়া চাওক দাদাই 3,50,000 টকা 4,50,000। 4,50,000 টকা দাদাই কৈছে। দাদা ফাইনেন্স হ'ব না দাদা? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট মিনিমাম কিবা এটা দিলে ওলাই যাব। দাদা নেক্সট এখন আছে আপোনাৰ বলেৰো। বলেৰো পিক আপ হয়। হয় এইটো হ'ল 2022 গাড়ী হয় আৰু ৰেজিষ্ট্ৰেশ্যন হ'ল মেঘালয়। হয় এইটো মই ৰেজিষ্ট্ৰেশ্যনটো য'ত লাগে মই বনাই দিম। হয় অসমৰ লাগে, গুৱাহাটীৰ লাগে, ধুবুৰী য'ত লাগে হয় হোম ডিষ্ট্ৰিক্টৰ মই বনাই দিম। হয় 2022 মডেল। এইখন গাড়ী কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 6,50,000 দিছো। 6,50,000 টকা 2022 বলেৰো। এয়া চাওক দাদাই কৈছে যে য'ৰে পৰা আপোনালোকে ল'ব বিচাৰে দাদাই তৰে নাম্বাৰ প্লেট কৰি দিব নে কি কয়? হয় হয় ফাইনেন্সটো আৰু হৈয়ে যাব, সময় নালাগে। যদি চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে কম ডাউন পেমেণ্ট হৈ যাব। হয় হয় দাদা নেক্সট এখন আছে আপোনাৰ যোদ্ধা নেকি এখন? যোদ্ধা হয়। এইটো 2.0 দেখাই দিয়ক। 2 টন পাছিং আছে। হয় 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 বহুত মানে 2 টন পাছিঙৰ লাগে। হয় এইটো 2.0 যোদ্ধা।
হয় এইখন গাড়ী হ'ল 2022 গাড়ী। হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 750 দি আছো গাড়ীটো। 7,50,000 টকা। আপুনিও যদি ভাবি আছে 2 টন পাছিঙত এখন গাড়ী লাগে তেতিয়াহ'লে এখন চাব পাৰে। গাড়ীখনো খুব ধুনীয়া হৈছে দাদা। 7,50,000 টকা দাদাই দাম কৈছে। আহিলে আৰু কিবা নেগেচিবল হৈ যাব? নেগেচিবল হ'ব, এটা আস্কিং প্ৰাইচ আছে। আচ্ছা দাদা এখন ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব, দাদাই কৈছে ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট কিবা এটা মিনিমাম দিলে হৈ যাব। দাদা নেক্সট আৰু এখন আছে যোদ্ধা। এইটো হ'ল 1700। হয় এইটো 2 টনৰ আছিল, এইটো 1700। হয় এইখন হ'ল 2022 গাড়ী। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন 570 দি আছো গাড়ীটো। 5,70,000 টকা। এয়া চাওক 1700 পাছিঙত আছে, ফাইনেন্স হৈ যাব। ঘৰত যদি ছেকেণ্ড হেণ্ড গাড়ী আছে লৈ আহক, দাদাই এক্সচেঞ্জ কৰিও দি দিব নে কি কয়? দাদা নেক্সট এখন আছে আপোনাৰ মহিন্দ্ৰা চপ্ৰি নেকি এখন? মহিন্দ্ৰা চপ্ৰো 5 গিয়াৰৰ। হয় বহুত মানুহে 5 গিয়াৰৰ বিচাৰে। হয় এইটো 5 গিয়াৰৰ হয়। 8 ফুট বডি আছে, হয় হয় 1 টন পাছিং আছে। হয় এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন 250 দি আছো গাড়ীটো। 2,50,000 টকা। এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো। দাদা ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। এয়া চাওক গাড়ীখনৰ কালাৰটো খুব ধুনীয়া, 5টা গিয়াৰত আছে নে কি কয়? হয় 5টা গিয়াৰ আছে। নেক্সট এখন আছে দাদা আপোনাৰ মিউজিক এক্সপ্ৰেছ নেকি? মেজিক এক্সপ্ৰেছ 2019 গাড়ী। হয় এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো 2,70,000 দি আছো গাড়ী। 2,70,000 টকা। আপোনাৰ 5টা গিয়াৰ নেকি এখনৰো? এইখনৰ 5টা গিয়াৰ। 5টা গিয়াৰত বহুতেই বিচাৰে আৰু মোকো ফোন কৰে বহুতে যে দাদা 5টা গিয়াৰত গাড়ী আছে নেকি? চাওক দাদাৰ ওচৰত 5টা গিয়াৰত গাড়ী আছে। দাদা ফাইনেন্স নহ'ব? পেচেঞ্জাৰ না গাড়ী, পেচেঞ্জাৰ ফাইনেন্স। পেচেঞ্জাৰ গাড়ীত ফাইনেন্স নহ'ব। আপোনালোকে